ৰাতিপুৱা হ'ল গা পা ধুই আহিলোঁ, এতিয়া একাপ চাহ খাই লওঁ। আমাৰ এইবিলাকৰ উঠিবলৈ সময়ে হোৱা নাই। ৰাতি দেৰিলৈকে মোবাইলডাল চাই থাকিব, উঠিবনো কেনেকে? আৰু বোৱাৰীজনীতো বোৱাৰী আৰু নামত বোৱাৰী কৰি আনিলোঁ। ছোৱালীজনীৰ লগত সমানে সমানে ফেৰ মাৰি থাকিব। তাই যে কোনো দিন নুঠালে নুঠে দেই, কোনো দিন তাই নুঠালে নুঠে। এনেকুৱা ছোৱালী নহয়। এজনী আনিলোঁ, মাক বাপেকে একোৱেই শিকোৱা নাই। চাহ একাপ নিজেই খাই লওঁ। মোৰ ভাগ্যত আৰু বোৱাৰীয়ে চাহ দিব যে সেয়া নাই আৰু। মোৰ ভাগ্য, কি ভাগ্য লৈ আহিলোঁ। বোৱাৰীয়ে চাহ দিয়াৰ কথা মোৰ নচিবত নাই। থক, মই নিজে নিজে নিজৰ চাহকাপ বনাই খাই লৈ মোৰ কাম কৰোঁগৈ। কি হ'ল মা? আপুনি কিবা কিবি কৈ থকা শুনিছিলোঁ। আপুনি এনেই চিঞৰ বাখৰ কৰিছে। মই ৰাতিপুৱাই উঠিলোঁ নহয়। উঠি চোতাল সাৰিলোঁ, গৰম পানী কৰি থলোঁ। আপুনি গৰম পানী খাব, গা ধুব। গৰম পানীখিনি যে পালে, ক'ৰ পৰা পালে? সেইখিনি মইহে কৰি থৈছিলোঁ মা। আপুনি মিছাকৈ চিঞৰ বাখৰ কৰে আৰু যেতিয়া এতিয়া কিয় বকি থাকে এনেকে? মই কি অনাথ আশ্ৰমৰ পৰা আহিছোঁ বুলি ভাবিছে নেকি? মই অনাথ আশ্ৰমৰ পৰা অহা নাই মা। মোকো মা দেউতাই জন্ম দিছে, মোকো লালন পালন কৰিছে আৰু মোক কেনেকৈ এখন ঘৰ চলাব লাগে, শাহু শহুৰক কেনেকৈ সন্মান কৰিব লাগে সেইখিনি শিকাইছে মা। হ'ব থ, ইমান কথাৰ উত্তৰ দি নাথাকিবি। মই দেখিছোঁ কি কৰিছ। অহা আজি 2 বছৰেই হ'ল নহয়। কিমান কৰিব জানা? মাৰ বাপেৰে কিমান শিকাই পঠিয়াইছে সকলোখিনি দেখিছোঁ। আপুনি যেতিয়া তেতিয়া কৈ থাকে মই একোৱেই নাজানো, মোক মা দেউতাই একোৱেই শিকোৱা নাই। শিকাইছে মা, মোক সংস্কাৰ শিকাইছে, আপোনালোকক সন্মান কৰিবলৈ শিকাইছে, সৰুক মৰম দিবলৈ শিকাইছে। আৰু আপুনি সদায় মোৰ ভাত তৰকাৰী এইবিলাকক লৈ ইমান আপত্তি কৰে, কিন্তু মই আজিলৈকে চাওক আপোনাৰ লগত এটা মুখ তুলি কথাই কোৱা নাছিলোঁ। আৰু মই মোৰ মানুহজনকো একোৱেই নকওঁ আপোনালোকৰ বিষয়ে। যদি ক'লোঁ হয় নিশ্চয় ঘৰত এখন কাজিয়া হ'লহেঁতেন। জানে মা, আপোনালোকে যিখিনি তৰকাৰী খায়, যেনেকৈ খায় চব্জিটো, মোৰ ঘৰত তেনেকৈ নাখায়। গতিকে মই ঘৰত যেনেকৈ শিকিছিলোঁ ঠিক মই সেইদৰে বনাইছোঁ। আপোনাৰ মতে শিকাবলৈ হ'লে আপুনি মোক অকণ ভাতকেইটা বনাওঁতে ওচৰত থাকিবচোন, শিকাই দিব, তেতিয়া মই নিশ্চয় আপোনালোকৰ মতেই বনাম। কিন্তু মা, আপুনি যেতিয়াই মই ভাতকেইটা পাতিবলৈ লওঁ আপুনি মানুহগৰাকী নোহোৱাই হৈ যায়। আপুনি শিকাই চাব, মই কিয় নিশিকিম। আৰু মোৰ মা দেউতাই কিন্তু ভাল এটা সংস্কাৰ দিছে। মই ভাল এখন ঘৰৰ পৰাই বিলং কৰিছিলোঁ মা। আপুনি মোৰ প্ৰত্যেকটো দুখ বিচাৰি পায়, কিন্তু ভাল গুণ আপুনি এটাও উলিয়াই নিদিয়ে। মই সেইটোৱে বৰ দুখিত হৈছোঁ মা। মই বোৱাৰী হ'লোঁ বুলিয়েই আপুনি কেতিয়াও মোক ছোৱালী চকুৰে চোৱাই নাই আজিলৈকে। যদি চালে হয় আপুনি আপোনাৰ নিজৰ ছোৱালীজনীয়ে যিখিনি কৰে আপুনি সেইখিনি ভাল, মই কৰাটো বেয়া। যদি নিজৰ চকুৰে ভাল, নিজৰ ছোৱালীজনী চকুৰে চালে হয় নিশ্চয় মোক আপুনি ভাল দেখিলে হয়। তুমি মোক জানো কেতিয়াবা মাতিছানে? আহক ভাতকেইটা বনাম বা তৰকাৰীকণ মোক শিকাই দিব। তুমি চব জানা, তুমি আগে আগে চব বনাই পেলোৱা। মই আহলে তুমি বাট চোৱা জানো? কেতিয়াবা চাইছানে? মই ওলাই যাওঁ বুলি কথাটো ক'লা যে তুমি, মই ক'লৈ ওলাই যাওঁ? মোৰ কাম থাকে যেতো মই যাবই লাগিব। তাৰমানে তুমি এইটো বুজাইছা মই ঘূৰি ফুৰোঁ, নহয়নে? তুমি তাকে ক'ব বিচাৰিছা? নহয় মা, আপুনি এইটো ভুল বুজিছে। আপুনি ক'ৰবাত ঘূৰি ফুৰা কথাটো মই ক'বলৈ যোৱা নাই। মই ভাবিছোঁ আপুনি ইমান দিন বনাই ল'ৰা ছোৱালী পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছে, যিহেতুকে ঘৰলৈ এজনী বোৱাৰী আনিছে। মই ভাবিছোঁ ময়ে ভাতকেইটা বনালে আপুনি চাগে সুখ পাব, সেই বুলিহে বনাইছিলোঁ মা। আৰু আপুনি এদিনতো মোক কোৱা নাই, গতিকে ক'লেহে মই জানিম এইখন ঘৰত কি চলে, কি কৰে, সকলোখিনি মইনো কেনেকৈ জানিম কোনো যদি মোক নকয়। আপুনি মোক শিকাই বুজাই ল'ব লাগিব মা। গতিকে হ'ব দিয়ক মা, মই আপোনাৰ মন জয় কৰিবলৈ আৰু চেষ্টা কৰিম মা, যিমান কষ্ট হয়। বিয়া হৈছোঁ যেতিয়া সা সন্মান এইখন ঘৰৰে বজাই ৰাখিব লাগিব এতিয়া মই। আৰু এইখন ঘৰৰ সা সন্মান মোৰ লগত বা মোৰ মানুহজনৰ লগত, পৰিয়ালটোৰ লগত গোটেইখিনি জড়িত হৈ আছে। চেষ্টা কৰিম মা, ভুল নুবুজিব আপুনি।